ইন্টাৰনেল এক্সামিনেশ্যন কমিটি বঙাইগাঁৱৰ এখন কুৱেশ্যন পেপাৰ এনুৱেল এক্সাম 2026 বাকী ডিষ্ট্ৰিক্টবিলাকৰ সুবিধা হ'ব কিয়নো আমি যেতিয়া এখন কুৱেশ্যন পেপাৰ কাটে সদায় ইম্পৰ্টেণ্ট হিন্দীয়ে কাটে গতিকে যি ডিষ্ট্ৰিক্টে নহওক গতিকে তোমালোকৰ সেইকাৰণে কমন পৰাৰ সম্ভাৱনা আছে ফুল মাৰ্কছ 100 হয় আৰু সময় থাকে 3 ঘণ্টা গদ্যাংশ ক বিভাগৰ পৰা প্ৰথম প্ৰশ্নটো আছে অতি চমু উত্তৰ লিখা বহল ব্যাকৰণ পুথিখনৰ ৰচনা কাৰ ৰচনা সময় নামৰ পাঠটি কেন্দ্ৰীয় বিষয়বস্তু কি নেক্সট হ'ল থ্ৰী সিষ্টাৰ নামৰ চিনেমাখনৰ কোনে নিৰ্মাণ কৰিছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল 2 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ লিখা ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি সুকুমাৰ কলা কোনবিলাক সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময়ক ভাগ কৰিব পাৰি পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে লোকজীৱন তিনিটা ভাগত বিভক্ত লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত চমুকৈ লিখা অথবা দিয়া আছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি 4 নম্বৰ দিয়া আছে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উল্লেখ কৰিব নোৱাৰি এই কথাষাৰ যুক্তিযুক্ততাৰ চমুকৈ বিশ্লেষণ কৰা অথবা দিয়া আছে ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু তাৎপৰ্য ব্যাখ্যা কৰা 5 নম্বৰ প্ৰশ্নটো আছিল কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে লিখা তাৰপিছত পদ্যাংশৰ পৰা আহিছিল অতি চমু উত্তৰ লিখা য'ত এটাত 1 নম্বৰকে 3 নম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ হীৰেণ ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুফলে কথাষাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা তলত যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা মানৱ বন্দনা মোৰ দেহ 9 নম্বৰ উত্তৰ লিখা চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম লিখা কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজৰ কি শ্ৰিত কি পিত গাবলৈ সাজু হৈছে চৰিত্ৰটো গীত হ'ব দেই কি গীত গাবলৈ সাজু হৈছে স্পষ্ট হোৱা নাছিল ব্যাখ্যা কৰা যিকোনো এছোৱা সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা কথাটিও গীত হলে প্ৰাণ টানি ধৰে ছাত্ৰছাত্ৰী গ'ল তোমালোকৰ মাজতে মই অলপ সময় লৈছো আমাৰ অনলাইন ইতিমধ্যে আৰম্ভ হৈছে বহুতেই ধন্যবাদ বহু ছাত্ৰছাত্ৰী ইতিমধ্যে আমাৰ ক্লাছত জইন হৈছে ইতিমধ্যে আমাৰ 100টা সিটৰ ভিতৰত প্ৰায় 70% সিট এতিয়ালৈকে কমপ্লিট হৈছে মাত্ৰ 30টা বা 28টা সিটহে আমাৰ খালী আছে গতিকে কোনো ছাত্ৰছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে সোনকালে এডমিশ্যন ল'ব পাৰিব কাৰণ 999 টকাত এবছৰ পঢ়িব পাৰিবা আৰু তোমালোকে মাহেলী মাত্ৰ 99 টকা হয় গতিকে এবছৰ ল'লে 999 পেমেন্ট কৰিলে হৈ যাব আৰু লাইভ ক্লাছ হ'ব 4টা বিষয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ গতিকে ইচ্ছুক ছাত্ৰছাত্ৰীসকলে হোৱাটছএপ নম্বৰ SMS কৰি জইন হ'ব পাৰিবা তাৰপিছত নেক্সট প্ৰশ্নটো আহিল মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো আকাশ ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰ 11 নম্বৰ তলত দিয়া প্ৰশ্নসমূহ উত্তৰ লিখা কি কাৰণে মূৰ্ধন্য আৰু খ হৈছে লিখা যিকোনো দুটা 1.2 নম্বৰ বৰষুণ উত্তৰায়ণ যুধিষ্ঠিৰ সমাৰ্থক শব্দ লিখা যিকোনো এটা সমীৰ পদুম বিপৰীত শব্দ লিখা যিকোনো এটা আবিৰ্ভাৱ নিন্দা সন্ধি ভাঙা যিকোনো এটা পৰীক্ষা দিগন্ত প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো এটা গাঁৱলীয়া ধাননি ব্যাস বাক্য সমাসৰ নাম লিখা যিকোনো দুটা ৰাধাকৃষ্ণ শূৰ্পণখা দুমাহী জুৰীয়া শব্দ কাক বোলে উদাহৰণ দিয়া ভাৱ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয় অথবা তুমি বিদ্যালয়ত 3 দিন অনুপস্থিত থকাৰ কাৰণে দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষলৈ এখন আবেদন লিখা
তলত দিয়া যিকোনো এখন ৰচনা লিখা। পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তোমাৰ প্ৰিয় সাহিত্যিক ছাত্ৰৰ কৰ্তব্য। তোমাৰ পাঠ্যপুথিৰ দ্ৰুত পাঠ সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে লিখা। তোমাৰ পাঠ্যপুথিৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ দুজন মহান ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তোমাৰ পাঠ্যপুথিৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা। নেক্সট আছে য'ত চমু উত্তৰ লিখা। মাধৱ কন্দলী কোন শতিকাৰ কবি? অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? সন্মান নামৰ পাঠটি লেখকে কোনখন পুথিৰ পৰা লোৱা হৈছে? মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ পৰা আহিছিল? ক'ৰ ৰজা আছিল? হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ চমু বৰ্ণনা দিয়া। সুখ নামৰ কবিতাটোত কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? নিস্বাৰ্থ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। নিস্বাৰ্থ বাটক কবিয়ে কিয় সেন্দুৰীয়া বুলি কৈছে? শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? তলৰ শব্দকেইটা আধুনিক ৰূপত লিখা। দেখিলন্ত তেজস। সমাৰ্থক শব্দ লিখা। নৰিয়া হেতু। বিপৰীত শব্দ লিখা। প্ৰৱেশ বা উত্তম। তাৰপিছত বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো এটা দঁতাল বা অজলা। ছাত্ৰ-ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰোঁ তোমালোক কিছু হেল্প কৰিবৰ কাৰণে চেষ্টা কৰোঁ। যিয়ে নহওক নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু অনলাইন টিউশ্যনৰ বাবে হোৱাটছএপত এছ কৰিবা। বাই।